Hello students, মোৰ নাম দেবাৰুণ আৰু আজি মই তোমালোকলৈ লৈ আহিছো ক্লাস 9 ৰ চেপ্টাৰ নম্বৰ 6 লাইনস এণ্ড এংগলস। এই চেপ্টাৰটো আমাৰ কাৰণে কিয় ইম্পৰ্টেন্ট প্ৰথমে আমি সেইটো জানিব লাগিব। কিয় ইম্পৰ্টেন্ট কাৰণ তাত তিনটা কাৰণ আছে। প্ৰথম কাৰণটো হৈছে যে এই চেপ্টাৰটো আমাৰ বহুত স্কোৰিং চেপ্টাৰ। সেকেন্ড, এই চেপ্টাৰটো যদি আমি কনসেপ্টখিনি পুৰা ধুনীয়াকৈ ক্লিয়াৰ কৰি ল'ব পাৰো তেতিয়াহ'লে ইয়াত আমি এক্সপেক্টেড কোৱেশ্চনছ কিছুমান ইজিলি সলভ কৰিব পাৰিম। Third, আমি যিমান হায়াৰ জিওমেট্ৰি পঢ়ি গৈ থাকিম এই হায়াৰ জিওমেট্ৰি খিনিত এই কনসেপ্ট খিনি ৰেগুলাৰলি আমাক লাগি গৈ থাকিব। ঠিক আছে, তেতিয়াহ'লে আমি আজি আৰম্ভ কৰো। প্ৰথম আমি লাইনস এণ্ড এংগলস ইজ ডেফিনেটলি দা আৰ্কিটেকচাৰ অফ জিওমেট্ৰি বিকজ উইদাউট লাইনস এণ্ড এংগলস যদি আমি লাইন আৰু এংগলস বিলাক নাজানো তেতিয়াহ'লে আমি ডেফিনেটলি জিওমেট্ৰিটো আঁকিব নোৱাৰো বিকজ জিওমেট্ৰি ইজ অল বেসড অন শেপস এণ্ড সাইজ। লাইনস এণ্ড এংগলস গোটেইখিনি মিলি আমাৰ জিওমেট্ৰি হয় গৈ। ঠিক আছে, তো আমি জিওমেট্ৰি এবিসিডি শিকিবৰ কাৰণে আমি সদায় আমি এইখিনি বস্তু আমি আমাৰ আয়ত্ত কৰি লোৱাটো বহুত ইম্পৰ্টেন্ট হয়। ইট ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট। তো চাওচোন আমি ইয়াত কি আছে। তো ইয়াত আছে প্ৰথম আমাৰ একদম সিম্পল কনসেপ্টৰ পৰা যাওঁ। আমি সিম্পল আমি প্ৰথম কি পঢ়িছিলো যোনখিনি আমি ক্লাস 4 ক্লাস 5 আমি যেতিয়া পঢ়িছিলো তেতিয়াৰ কথাখিনি মই তোমালোকলৈ গোটেই বেসিক কনসেপ্টখিনি লৈ আহিছো। এটা আমি এটাকে চাম। প্ৰথম, হোৱাট ইজ এ লাইন সেগমেন্ট। এইটো এটা আমাৰ লাইন সেগমেন্ট বুলি কৈছো। এইটো আমাৰ লাইন সেগমেন্ট। ঠিক আছে, তো লাইন সেগমেন্ট এ পার্ট অফ এ লাইন উইথ টু এন্ড পয়েন্টস। মানে যেতিয়া দুটা এন্ড পয়েন্ট থাকে এইখিনিটাও আৰু এইখিনিতে সাপোজ এই লাইনডাল এবি লাইনডালৰ কথা কৈছো মই। এই এবি লাইনডালত দুটা এন্ড পয়েন্ট আছে মানে দুটা পয়েন্টত লাইনটো ৰখি গৈছে, ইয়াতকে আৰু সি আগ নাভাৰে, ইয়াৰ ই কনস্ট্যান্ট এই জায়গাখিনিতে সি থাকি যাব এইখিনিৰ পৰা এইখিনিলৈ। সেইটোকে কয় আমাৰ কি লাইন সেগমেন্ট। ঠিক আছে, তাৰপিছত আমি যাম নেক্সট কনসেপ্ট, সেইটো হৈছে ৰে মানে এটা তাত কি থাকিব এটা পয়েন্ট অফ স্টাৰ্টিং পয়েন্ট থাকিব আৰু তাৰ পৰা এনেকে লাইনডাল ওলাই গৈ থাকিব, হয় না? তো সেইটো আমি ইয়াত কি লিখিছো, এ পাৰ্ট অফ এ লাইন উইথ ওৱান এন্ড পয়েন্ট এক্সটেন্ডিং ইনফাইনাইটলি ইন ওৱান ডাইৰেকশন। তো ইনফাইনাইটলি ইন ওৱান ডাইৰেকশন, ইয়াৰ আমি এক্সাম্পল এটা কি বুলি ভাবিব পাৰো, ভাবিব পাৰিবানে তোমালোকে? এক্সাম্পল এটা কি হ'ব পাৰে? আমাৰ ডে টু ডে লাইফত আমি ইউজ কৰি থকা এটা বস্তু কি হ'ব পাৰে? টৰ্চ। যদি আমি টৰ্চটো এনেকে জ্বলাও, আমাৰ টৰ্চৰ এটা এন্ড আমি যদি টৰ্চটো এনেকে চাওঁ, এইটো যেনিবা আমাৰ টৰ্চটো, এই টৰ্চটো বিম খিনি এনেকে গৈ থাকে, হয় নে? তো টৰ্চটো আমাৰ অন কৰি দিয়াৰ লগে লগে তো টৰ্চটোৰ পৰা এনেকে ৰেজ বিলাক ওলাই যায়, হয় নে? তো ইয়াৰ এটা এন্ড পইণ্ট আছে আৰু তাৰপিছত সি বিভিন্ন ডাইৰেকশ্যনত it goes in different directions and it does not have any kind of end point. ইয়াৰ কোনো end point নাথাকে। ঠিক আছে, তাৰপিছত আমি লাষ্ট কনসেপ্টটো আহিছো, মানে এই পিপিটিটোৰ লাষ্টটো হৈছে লাইন। লাইনটো কি হয়? যাৰ এ স্ট্ৰেইট ইনফাইনাইটলি এক্সটেন্ডিং পাথ ইন বোথ ডাইৰেকশনস। তো দুইটা ডাইৰেকশনত যেতিয়া লাইন এডাল ইনফাইনাইটলি বাঢ়ি গৈ থাকে, এতিয়া চোৱা এইখিনিতে এটা পইণ্ট আছে, এইখিনিতে এটা পইণ্ট আছে, ইয়াৰ পৰা এইফালে ওলাল, ইয়াৰ পৰা এইফালে ওলালি, তো এইটোক আমি কি ক'ম? লাইন। তো লাইন সেগমেন্ট আৰু ৰে আমি তাৰ মাজত কেতিয়াও খেলি মেলি কৰিব নালাগে। মই এতিয়া ভাবিছো তোমালোকে এইটো কনসেপ্টটো বুজি পাইছা। ঠিক আছে, তাৰ পাছত ইয়াৰ পাছত আহি গ'ল ইয়াৰ পাছত আমাৰ একদম বেসিক আমি লাইন গম পালো, তাৰপিছত আমি পইণ্টছৰ কথা অকমান ডিসকাস কৰিলো। যেতিয়া এতিয়া ইয়াত কথাটো লিখা আছে, প্ৰথম কথাটো লিখা আছে ইয়াত কোলিনিয়াৰ পইণ্টছ। কোলিনিয়াৰ পইণ্টছ মানেনো কি? 3 or more points lying on the exact same line. Exact same line যদি তিনটা পইণ্ট এনেকে লাই কৰে, এটা দুটা তিনটা, তো তেনেকুৱা ধৰণৰ আমি কি বুলি ক'ম? কোলিনিয়াৰ পইণ্টছ। ঠিক আছে, মানে ইহঁত একেলগে এটা স্ট্ৰেইট লাইনত সেই তিনিটা পইণ্ট একদম ধুনীয়াকে পিন পইণ্টকে আছে আমাৰ, হয়নে? কিন্তু তাৰ অপজিটটো হৈছে নন কোলিনিয়াৰ পইণ্টছ। এই নন কোলিনিয়াৰ পইণ্টছটো কেনেকুৱা হয়? ডিফাৰেন্সটো আমি ইয়াতে দেখি গলো, ইহঁতে আৰু স্ট্ৰেইট লাইনত আছে কিন্তু ইয়াত স্ট্ৰেইট লাইনত নাই। এটা আমি এটা জাস্ট এটা ফিগাৰ এটা আঁকি দেখাই দিছো, ই বোলে এটা ট্ৰাইংগল টাইপৰ ফিগাৰ এটা আছে য'ত আমি পি কিউ আৰু আৰ আছে, য'ত আমি কি ক'ম? points that do not share a single straight path forcing lines to intersect. মানে লাইনস কিটা ইটোৰ লগত সিটো কাটা কাটি হয়, ইন্টাৰসেক্ট আৰু বাইসেক্ট। ইয়াতে মই কৈ যাওঁ ইন্টাৰসেক্ট আৰু বাইসেক্ট, তোমালোকে জেনেৰেলি এইটো বস্তু কনসেপ্টটো খেলি মেলি কৰা। তো মই তোমাকক এইখিনিতে কৈ গৈছো ইন্টাৰসেক্ট মানে যেতিয়া লাইন দুডালে কাটে। ঠিক আছে, ইন্টাৰসেক্ট মানে জাস্ট যেতিয়া লাইন দুডালে কাটি যায়। কিন্তু বাইসেক্ট
বাইসেক্ট বুলি ক'লে আমি কি বুঝো আমি সদায় এই দুটা কনসেপ্টত খেলিমেলি কৰো এটো মই ক্লিয়াৰ কৰি দিছো ইন্টাৰসেক্ট মানে জাস্ট কাটিছে নরমালি বাইসেক্ট মানে সমানে কাটিছে হয় না সমানে কথাটো what does it mean it means that if this line AB CD it is cutting at the point O সেই পয়েন্ট O টু যদি কাটিছে তেতিয়ালে সমানে কাটিছে মানে AO equal to OB হ'ব আৰু OC equal to OD হ'ব ঠিক আছে এইখিনি কথা আমি মনত ৰাখি লব লাগিব কাৰণ এইবিলাক বস্তু আমাৰ পিছলে দৰকাৰ হ'ব আৰু ইন্টাৰসেক্ট আৰু বাইসেক্টৰ মাজত আমাৰ খেলিমেলি লাগিব তো মই আকৌ এবাৰ কৈছো ইন্টাৰসেক্ট মানে নরমালি কাটিছে লাইনডাল কিন্তু বাইসেক্ট মানে সমান ভাগে কাটি দিয়াকে বাইসেকশন বুলি কোৱা হয় ঠিক আছে তাৰ পিছত আমি আহি গলো নেক্সট কনসেপ্ট এটো আহি গল আমাৰ কি কৈছে ইয়াত two rays diverging from a single origin creates an angle yes we have come to the basic thing about the most important thing or the basic thing about this chapter which is angles ঠিক আছে এই angle to কেনেকে বনে কিন্তু ভার্টেক্স আছে মানে এটা পয়েন্ট হে পয়েন্টৰ পৰা দুডাল আৰ্ম ওলাই গৈছে দেখিছুনে আমি এনেকে আৰ্ম দুডাল এনেকে ওলাই গৈছে হে আৰ্মটোৰ মাজত যিখিনি জায়গা বনিছে হে জায়গাখনকে আমি কি বুলি কওঁ angle বুলি কব পাৰো এটা আমাৰ ডে টু ডে লাইফত আমি যি কোনো বস্তুতে angle এটা স্পট কৰিব পাৰো আমি ইনফ্যাক্ট আমাৰ রুমটো চালেই হল আমি রুমটো আমাৰ যি কোনো আমাৰ ফ্যানখন আমাৰ ঘৰত থকা ফ্যানখনৰ আমাৰ যদি ফ্যানখন এনেকুৱা আমাৰ তিনি সাপোজ এনেকুৱা আমাৰ ফ্যানখন হয় না অকন বেকা হল আমাৰ ঘৰত এনেকুৱা বেকা ফ্যান নাথাকে বাৰু তো মই অকন বেকা আকিলো বাৰু এনেকুৱাই ধনিও ফ্যানখন আকি দিলো এই ফ্যানখনৰ যদি চোৱা এইখিনি এই মাজত এটা জায়গা বনিছে হয় না তো এই জায়গাখিনি এইখিনিও এটা জায়গা বনিছে বা এইখিনিও এনেকুৱা এটা জায়গা বনিছে তো এনেকুৱা জায়গা যেটা মাজত এটা গ্যাপ বনে দুটা আৰ্মৰ মাজত মানে এনেকে দুটা আৰ্মৰ মাজত সেই জায়গাখনকে কি বুলি কয় এঙ্গেল বুলি কয় ঠিক আছে একদম সিম্পল কনসেপ্ট তো আমাৰ ইয়াত কি লিখিছে আৰ্মস the two distinct ray making up the angle yes the two distinct rays makes up the angle দুটা ৰে আমি দুটা ৰেজ এনেকে ওলাই যোৱা যেটা আমাৰ এনেকে ওলাই গৈছে ৰে দুটা সেই ৰে দুটাৰ মাজত যোনটো এঙ্গেল আমাৰ ক্ৰিয়েট হৈছে হেতুকে আমি ইয়াত বুজাব বিচাৰিছো ঠিক আছে ইয়াৰ পাছত আমাৰ কনসেপ্টটো কি হ'ব এটা আমাৰ এঙ্গেলটো বুজিলো তে এঙ্গেলটো বেলেগ টাইপৰ এঙ্গেল থাকে সেইখিনি অকমান আমাৰ কনফিউজন বিলাক হৈ যায় কাৰণ আমি এঙ্গেলটো পালো তাৰপিছত আকৌ তাৰ বিভিন্ন ভাগ কিয় আমাক দৰকাৰ কাৰণ যেতিয়া বস্তুবিলাক আমি স্পেসিফাইড কৰিব পাৰিম স্পেসিফিক হলেহে আমাৰ কনসেপ্ট বিলাক ক্লিয়াৰ হ'ব ঠিক আছে তো আমি এইবিলাক ক্লাস আগতে পঢ়িছো প্ৰথম বস্তুটো কি হয় একিউট হয় না যেতিয়া এঙ্গেলটো লেস দেন 90 ডিগ্ৰী হ'ব মানে আমাৰ এইডাল কি হয় প্ৰটেক্টৰ হয় না এইডালৰ যদি আমি এইডালত আমি কি কৰো মেজাৰমেন্ট কৰো হয় না আমাৰ এটো ধুনিয়াকে থৈ পেলাই আমি মেজাৰমেন্ট কৰি লব পাৰো তো এইডাল আমি কি কৰো আমি যেতিয়া লেস দেন 90 ডিগ্ৰী মানে আমাৰ এটা সিধা হৈ থাকে মানে পারপেন্ডিকুলারলি দিস ইজ কল্ড 90 ডিগ্ৰী হয় না তো এই 90 ডিগ্ৰী যেতিয়া আমাৰ পারপেন্ডিকুলারলি কম হয় এফালে হয় না যেতিয়া এইফালে হয় তেতিয়া আমি হেতু কি বুলি কম একিউট বুলি কম ঠিক আছে এইফালে আহি গলে আমাৰ একিউট বুলি কম ঠিক তাৰ পিছত যেতিয়া আমাৰ রাইট নেক্সট আহি গল রাইট এঙ্গেল মানে একদম সিধা আমাৰ 90 ডিগ্ৰী ইয়াৰ একদম পুৰা সিধা আমাৰ কত বহিছে 90 ডিগ্ৰীত বহিছে মানে সিধা লাইন এটা আমাৰ ল্যাম্প পোস্ট এনিথিং দ্য স্ট্ৰেইট লাইন মানে স্ট্ৰেইট এটা মানে সিধা আমি ভাৰ্টিক্যালি যদি বস্তুটা এনেকে থৈ লও হেতুকে আমি কি বুলি কব পাৰো 90 ডিগ্ৰী বুলি কব পাৰো ঠিক আছে তাৰ পিছত আহি গল আমাৰ অবটিউজ আমি এফালে বা গৈ আছো দেই এফালে চাম প্ৰথমে আমি কিমান গলো এখিনি বা এখিনি 90 বা ভিতৰত আমি কি পালো একিউট পালো তাৰপিছত 90 ৰখি গলো কি পালো রাইট এঙ্গেল তাৰপিছত 90 পা অকমান এফালে যাম এটা এইফালে কলৈকে পাম 180 লৈকে যাম দেই তাতকে বেছি নাযাও আকৌ আমি তাতকে বেছি আমি গলে আমাৰ হয়তো নামটো আকৌ বেলেগ হৈ যাব এটা ইমান লৈকে যেটা যাম মানে 180 লৈকে যাম যেটা 90 পৰা 180 ভিতৰত কথা পাতিম আমি when we talk about angles between 90 to 180 then those angles are called as obtuse angle আমি ইয়াত খেলিমেলি কৰিব নালাগে 90 তকে বেছি হ'ব লাগিব মানে আমি 91 ডিগ্ৰী পা চাব লাগিব দেই আৰু এফালে 180 লকে 180 নহয় 179 লকে আমি চাম কাৰণ 180 তাকো এটো কি নাম আহি যাব স্ট্ৰেইট এঙ্গেল হৈ যাব এটো এনেকা সিধা যেতিয়া হৈ যাব এটো কি বুলি কয় স্ট্ৰেইট এঙ্গেল হৈ যায় হয় না 180 ডিগ্ৰী হৈ গল এটো কি বুলি কওঁ আমি স্ট্ৰেইট এঙ্গেল ঠিক আছে আফটাৰ দ্যাট এটা হে 180 ক্ৰস কৰি গুছি গল কি হয় না 180 হি ক্ৰস কৰি গুছি গল তেতিয়া তাক আমি কি কম ৰিফ্লেক্স এঙ্গেল তা ৰিফ্লেক্স এঙ্গেল ইয়াক কনসেপ্টটো কি দিছে ইয়াত বা ইয়াত আইডিয়াটো কি দিছে যে ৰিফ্লেক্স এঙ্গেলটো সদায় কিহৰ থাকে 180 তকে বেছি হ'ব বা 360 তকে কম হ'ব 180 তকে বেছি হ'ব আৰু 360 তকে কম হ'ব তো তেনেকুৱা হলে আমাৰ কি হ'ব
সি মাজত থাকি যাব ঠিক আছে আমি বুজি পাইছো চাগে এখিনি নেক্সট এতিয়া আমি গৈ আছো কমপ্লিমেন্টাৰী এংগলছ এণ্ড সাপ্লিমেন্টাৰী এংগলছ এটো দুটা টাইপৰ এংগল হয় কমপ্লিমেন্টাৰী এণ্ড সাপ্লিমেন্টাৰী আমাৰ একটা সিম্পল কনসেপ্ট কমপ্লিমেন্টাৰী যেটা দুটা এংগলৰ সাম 90 ডিগ্ৰী হয় যদি এইটো এটা 90 ডিগ্ৰী হয় না এটো স্ট্রেট এনেকে সিধা দুইটা মাজত যদি আমি দুটা এংগল প্লাস কৰিলো এটা প্লাস কৰাৰ লগে লগে 90 ডিগ্ৰী হৈ যায় তেতিয়া আমি এটা কি বুলি কম কমপ্লিমেন্টাৰী এংগল আৰু সাপ্লিমেন্টাৰী কাক কম যেতিয়া দুটা এংগলক প্লাস কৰি পেলাই আমি কি পাই যাম 180 পাই যাম হয় না যেতিয়া দুটা এংগলক আমি প্লাস কৰি দিলে 180 পাম তে হিহঁতক আমি কি কম সাপ্লিমেন্টাৰী এংগল আমি এটা খেলিমেলি কৰিব নালাগে যদি আমাক খুদে সাপ্লিমেন্টাৰী আৰু কমপ্লিমেন্টাৰী মানে কি কমপ্লিমেন্টাৰী মানে আমাৰ একদম সিম্পল কথা দুটা এংগল প্লাস কৰি দিলে 90 আৰু সাপ্লিমেন্টাৰী মানে কি দুটা এংগল প্লাস কৰি দিলে 180 হ'ব ঠিক আছে তাৰ পাছত আমি নেক্সট টুলে গৈ আছো এটা নেক্সট ইয়াত কি আছে এডজেসেন্ট এংগলছ এণ্ড লিনিয়াৰ পেয়াৰ ঠিক আছে প্ৰথমে আমি এডজেসেন্ট এংগলছৰ কথা পাতিম এডজেসেন্ট এংগলছ মানে কেনেকুৱা একদম কথাটো আমি ধুনিয়াকে চাই লৈছো they have a common vertex right adjacent angle এটা কমন ভাৰ্টেক্স থাকিব এইটো এটা কমন ভাৰ্টেক্স মানে এটা বিন্দুৰ পৰা এটা পইণ্টৰ পৰা ইহত একেলগে ওলাই গৈছে ৰাইট তো এইফালে আমাৰ মাজত এটা কমন আৰ্ম থাকিব এইটো আৰু কমন আৰ্ম মানে কমন আৰ্ম দুইটাতে এটা সমান একে বাহু থাকিব হয় না তো that common arm creates an angle এইফালে এটা এংগল ক্ৰিয়েট কৰিব and it will create an angle here also তো সেই এংগল দুটা যে ক্ৰিয়েট হ'ব সেই এংগল দুটাৰ মাজত এটা ৰিলেশন হ'ব ঠিক আছে সেই ৰিলেশনটোৰ নামটোৱে দি দিছে ইয়াত এডজেসেন্ট এংগল ঠিক আছে ইমান সাংঘাতিক বস্তু নহয় আমি একে সিম্পল কে ৰাখিলে হ'ল যিকোনো আমি এনেকা এটা ফিগাৰো যদি লৈ লও তো মই এ এংগলটো আৰু এ এংগলটো কি কয় এডজেসেন্ট এংগল বুলি ক'ব পাৰো তাৰপিছত এ এংগলটো আৰু এ এংগলটো হিউ এডজেসেন্ট এংগল বুলি ক'ব পাৰো হয় না এটো মই যদি এ বি আৰু সি বুলি ধৰো তেতিয়ালে এ আৰু বি এডজেসেন্ট হ'ব বি আৰু সিও এডজেসেন্ট হ'ব কিন্তু এ আৰু সি আকৌ এডজেসেন্ট নহয় কিয় নহয় বিকজ সিহঁতৰ মাজত কমন আৰ্মডাল নাই দুডাল ভাৰ্টেক্স ওলাই আছে হয় না সিহঁতৰ দুডাল ৰে ওলাই আছে ইফালৰ পৰা তো সেইটো ক্ষেত্ৰত আমি সিহঁতক কেতিয়াও মানে এডজেসেন্ট বুলি নকওঁ তো আমি এডজেসেন্ট বুলি ক'লে একদম সিম্পল কে বুজিলে হ'ল কি সিহঁতৰ মাজত এডাল কমন লাইন থাকিব এডাল লাইনে দুটা এংগলক সেপাৰেট কৰি দিলে সেইটোকে আমি এডজেসেন্ট লাইন এংগলছ বুলি কওঁ ঠিক আছে তাৰপিছত লিনিয়াৰ পেয়াৰ এই বস্তুটো আমাৰ বহুত বেছিকে আমাক দৰকাৰী হৈ গৈ থাকিব কিয় কাৰণে এই বস্তুটোৱে আমাক কোৱেশ্চনছ বিলাক আমি যিমান এক্সাৰসাইজৰ কোৱেশ্চনছ কৰিম এই লিনিয়াৰ পেয়াৰ আমাক হেল্প কৰিব কেনেকৈ কৰিব আমি যেতিয়া আমি ইয়াৰ কনসেপ্টটো পুৰা বুজি লম তেতিয়া আমি গম পাম ইয়াক কেনেকৈ আমি হেল্প ইউজ কৰিব লাগিব ঠিক আছে এটা লিনিয়াৰ পেয়াৰ a pair of adjacent angles whose non-common arms form a perfectly straight line এটা straight line form কৰিব লাগিব definitely এটা straight line বনাইছে এটো হয় না তো ইয়াত এ ডালৰ মাজত আমাৰ যেতিয়া যিমান এংগল ক্ৰিয়েট হ'ব মানে এ এংগলটো এটা ইয়াত ডাঙৰ এংগল এটা ক্ৰিয়েট হৈছে এটো অকমান ৰিলেটিভলি স্মলাৰ এংগল তো মই এ এংগলটো এ লিখিছো এ এংগলটো বি দিছো হয় না ইহত দুটাৰ নামটো মই যদি এ আৰু বি লিখো তেতিয়ালে মই ইহতক এনেকৈ কৰিব পাৰিম angle A plus angle B this is equal to 180 degrees হয় না angle A plus angle B is equal to 180 degrees এটো আমাৰ 180 ডিগ্ৰী বুলি আমি দুটা এংগল প্লাস কৰিলে লিনিয়াৰ পেয়াৰ বুলি কৈছো এই পেয়াৰ মানে দুটা পেয়াৰ মানে সদায় দুটা হয় না নহয় তো সেই কাৰণে A plus B equal to 180 বুলি লিখি দিয়া লগে আমি লিনিয়াৰ পেয়াৰ কনসেপ্টটো বুজি পাই গৈছো হয় না ইয়াৰ পাছত আমি নেক্সট চাম ভাৰ্টিক্যালি অপোজিট এংগলছ ঠিক আছে আমি ভাৰ্টিক্যালি অপোজিট এংগলটো কেনেকৈ বুজিম এই যোনটো আমাৰ ইয়াত ডায়াগ্ৰামটো আছে আমি ইয়াত চালো চাই পেলাই দেখিলো কি দুডাল লাইন এডাল লাইন এনেকে আছে দুডাল লাইন এনেকে ক্ৰছ কে কাটি খাই গৈছে এটা যোনটো এইটো ব্লু কালাৰটো দেখিছে না আমি এই ব্লু কালাৰটো দেখিছো এইটো আৰু এইটো বুলে ভাৰ্টিক্যালি অপোজিট হৈ আছে কিয় বিকজ দে আৰ অপোজিট টু ইচ আদাৰ হয়নে আৰু ইহঁতে সন্মুখে আছে ঠিক একেদৰে এইখিনি আৰু এইখিনিও একে আমাৰ এইটো সাইড আৰু এইটো সাইড আমাৰ ভাৰ্টিক্যালি অপোজিট হ'ব হয় না ইয়াত কি লিখিছে the angles directly opposite to each other at the intersection of two straight lines দুটা straight line এটো মনত ৰাখিব লাগিব দেই দুটা straight লাইন কিটা লগত বেকা এনেকা এটা লাইন নহয় আকৌ লাইন আমাৰ কি হ'ব লাগিব straight হ'ব লাগিব একদম সিধা এডাল সিধা হোৱা নাই ইমানটা লাইনডাল পুৰা এনেকা সিধা হ'ব লাগিব তো আমাৰ লাইনডাল যেতিয়া সিধা হ'ব তেতিয়া আমি এই ভাৰ্টিক্যালি অপোজিট লাইনছৰ আমাৰ কনসেপ্ট আমি ৰাখিব পাৰিম ঠিক আছে আমি যিমান অংক কৰিম তিমান আমাৰ এটো ক্লিয়াৰ হৈ গৈ থাকিব ভাৰ্টিক্যালি অপোজিট এংগলছ আমি ক'ত ইউজ কৰিব লাগে দেন নেক্সট এটা সৰুকে আমি এটা এক্সাম্পল এটা চাইলো এই মাত্ৰ আমি যোনটো কলো সেইটোৱে এক্সাম্পল হিচাপে ইয়াত কৈ দিছে
that if a ray stands on a line, the sum of the two adjacent angles formed is exactly 180. Okay, আমি এই মাত্ৰ এবাৰ কলো যে এংগল দুটাৰ সাম কিমান হ'ব, এংগল A প্লাস এংগল B এটো কিমান হয় 180 ডিগ্ৰী। এটো আমাৰ এটা এক্সিয়ম হিচাপে লিখি দিছে, ঠিক আছে। ইয়াৰ কনভাৰ্সটো কি হৈছে, যদি the sum of two adjacent angle, মানে যদি আমাক কয় কি দুটা সাম যদি 180 হয় তেতিয়াহলে হয়তো বোলে এটা স্ট্ৰেট লাইন হয়। কেতিয়াবা আমাৰ এটো উল্টাকে প্ৰুফ কৰিব লগা হ'ব পাৰে। আমি ক্লাস 10 মানত যেটা পাম তেতিয়া আমাৰ এইবিলাক প্ৰুফ আছে, তো সেইবিলাক প্ৰুফৰ কাৰণে আমি ইউজ কৰিব লাগিব। প্ৰুফ মানে আমাৰ ডাইৰেক্ট থিওৰাম প্ৰুফ নাই, কিন্তু আমাৰ কিছুমান কোৱেশ্চনত প্ৰুফ আছে যোনটো আমি এই লিনিয়াৰ যোনটো আমাৰ কনসেপ্টটো আছে লিনিয়াৰ পেয়াৰ কনসেপ্ট তাৰ পৰা ইউজ কৰি, কাৰণে এতিয়া আমি মনত পুৰা বস্তুটো সুমুৱাই ল'ব লাগিব, তেতিয়াহে আমাৰ এটো ধুনীয়াকে হ'ব। তাৰপিছত আমি গৈ আছো এতিয়া একে কথা, আকৌ আমি ইয়াত ভাৰ্টিকেলি অপোজিট এংগলছ আৰ ম্যাথমেটিক্যালি বাউন্ড বাই টু বি ইকুয়াল। yes, they are bound to be equal. Why? Because the linear axioms on the two intersecting proves their equality. Yes, the linear pair axiom, আমি linear pair axiom টো যদি চাওঁ, এতিয়া দুটা এংগলৰ নাম লিখা আছে AOC and AOD। এটা কথা দেই, আমি এতিয়া এই যে মানে যেতিয়া আমি এংগল বিলাকৰ নাম লিখো তেতিয়া আমি কনফিউজ হ'ব নালাগে, ঠিক আছে। AOC বুলি ক'লে AOC, আমি ইয়াত সেইটো চালেই হ'ল, হয়নে। ইফালে এইটো ভুলকে ডি এটা দিয়া আছে, আমি এইটো নেগলেক্ট কৰি দিছো। AOC আমি এটা ধুনীয়াকে লিখিছো, AOC এটা আমি কেতিয়াও খেলি মেলি হ'ব নালাগে, হয় নাই। তেনেকে আমাক কি কৈছে AOC বোলে আৰু AOD, হয় নাই। আমি যদি অকমান বেকা হৈ পেলাই চাওঁ, ইফালে এনেকে চাওঁ, এটা যদি AOC আৰু AOD দুইটা মিলাই কি হৈ আছে 180 হৈ আছে নে, they are a straight line, right, and they make 180 degree, they are pair of linear, they are a linear pair, that's why they are forming an। আকৌ এনেকে যদি চাওঁ AOD আৰু AOC, হয় নাই, সিহঁতো 180 বনাই আছে। আকৌ যদি এনেকে চাওঁ মানে এই ফালৰ পৰা চাওঁ AOB AOD আৰু BOD, সিহঁতেও কি কৰি আছে 180 বনাই আছে। আকৌ এইফালে এনেকে চালো 180 সিহঁতে বনাই আছে। এইটোৱে বস্তু যদি আমি সলভ কৰো, আমি যদি সলভ কৰি কেনেকে আমি ভাৰ্টিকেলি অপোজিট এংগল ইকুৱেল বুলি কৈ দিব পাৰো, তো আমি সেইটো ইয়াত চাই ললে হ'ল। দুটা সাইড লৈ লৈছো AOC আৰু AOD দুটা বোলে ইকুৱেল টু 180, হয় না। আমি তো জানো, আমি অলৰেডি পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন পেয়াৰ অফ লিনিয়াৰ পেয়াৰ পঢ়ি আহিলো। আকৌ AOD আৰু BOD সেইটো আমাক ইকুৱেল বুলি কৈ দিছে। অলৰেডি আমি জানো যে AOD আৰু BOD ইকুৱেল, সেইকাৰণে আমি কি ক'ব পাৰিম AOC ইকুৱেল টু BOD, হয় নাই। AOC ইকুৱেল টু BOD আমি লিখি দিব পাৰিম, ঠিক আছে। এইটো ইমান কথা নাই, আমি নিজে ট্ৰাই কৰি চালেও আমি প্ৰুফ কৰি দেখাই দিব পাৰিম, সেইকাৰণে আমি আগবাঢ়িব পাৰো। yes, তাৰপিছত আহি গ'ল যোনটো সবতছে এই চেপ্টাৰটোৰ ইম্পৰ্টেন্ট কনসেপ্ট, ট্ৰান্সভাৰ্স লাইন। A transversal line dissects isolated systems. কেনেকে মানে দুডাল লাইন আছে, প্যারালাল লাইন দুডাল আছে, প্যারালাল লাইনডালৰ মাজেদি যদি এটা লাইন পাৰ হৈছে, আমি অৰেঞ্জ কালাৰ লাইনডাল দেখিছো না, সেই লাইনডাল আমি কি বুলি কম ট্ৰান্সভাৰ্সাল বুলি কম। কি কৈছে ইয়াত a line that intersects two or more distinct lines at completely distinct points. প্যারালাল নহলে হ'ব, কথা নাই আমাৰ প্যারালাল হ'বই লাগে বুলি, but it has to cut, কি বুলি কৈছে ইয়াত, কি কৈছে a line that intersects two or more distinct lines at complete distinct points, দুটা distinct point, একদম এইটো ধুনীয়াকে distinct point এটা, এইটো এটা distinct point, two or more lines, দুডাল লাইনত কাটিছে। এডাল লাইনত আমি এনেকে এডাল আহি পেলাই ইয়াক এইটো আমি ক'ব দৰকাৰ নাই, তেতিয়া আমাৰ adjacent বা linear pair বা তেনেকুৱা ধৰণৰ আমি কনসেপ্ট গুচি গ'লে হ'ল। কিন্তু দুডাল লাইন যেতিয়া আহি যাব, যেতিয়া ইয়াৰ তলত লাইন এডাল এনেকে আহি যাব, তেতিয়া সেই লাইনডালক আমি কি ক'ব লাগিব প্যারালাল লাইন, বা প্যারালাল নহলেও এইটো ইয়াত যেতিয়া প্যারালাল দেখা হৈ আছে কাৰণে মই প্যারালাল শব্দটো কৈ আছো। আমি প্যারালাল হলে আমি নেক্সট স্লাইড কিটা যেতিয়া চাম তেতিয়া আমি প্যারালাল কনসেপ্টটো গম পাম। কিন্তু এনেই যে ইন জেনাৰেল যদি আমি চাবলৈ যাওঁ, দুডাল লাইন এনেকে আছে, সেই লাইন দুডালৰ মাজেদি যদি আমি এডাল লাইন এনেকে মাজেদি টানি দিওঁ, সেই লাইনডালক আমি কি কম ট্ৰান্সভাৰ্সাল লাইন। একে সিম্পল কনসেপ্ট, একো ডাঙৰ কথা নহয়। তাৰপিছত আহি গ'ল intersection generating a specific map of interior and exterior zones. এটা এংগল বিলাক কি থাকে, ইন্টেৰিয়ৰ এংগল থাকে, এক্সটেৰিয়ৰ এংগল থাকে, আমি এইটো খেলি মেলি হ'ব নালাগে। তো ইন্টেৰিয়ৰ এংগল কিটা কি হ'ব, ভিতৰত থকা এই 3 4 5 6, আৰু বাহিৰত থকা কিটা কি হ'ব এইটো 1 2 7 8, ডাবল ডাবল দি দিছো তো 3 4 5 6 আমাৰ ইন্টেৰিয়ৰ হৈ গ'ল, আৰু 1 2 7 8 এইকেইটা কি হৈ গ'ল এক্সটেৰিয়ৰ এংগল হৈ গ'ল। সেইটো আমাৰ ইমান ইস্যু থকাৰ বস্তু নহয়, আমি বুজি ললো। আফটাৰ ডেট এতিয়া আমি বস্তুবিলাক ইয়াত কি কি আছে আমি চাওঁচোন। আমাৰ ধুনীয়াকৈ আমি বনাই থোৱা আছে ইয়াত, চাওঁ। corresponding angle, yes, corresponding angle same relative position at each intersection, হয় নে। আমাৰ ইয়াত কালাৰটো কি দিছে, yellow color মানে কি এই 2 2 a2 8 2,
এইবিলাক কৰেসপন্ডিং এংগল হয় না তেনেকে আমাৰ 1 আৰু 7 টো হ'ব 3 আৰু 5 টো হ'ব 4 আৰু 6 টো হ'ব হা আমি ইমান কথা নাই এইবিলাক ইমান কথা নাই কৰেসপন্ডিং এংগলৰ বাৰু ইমান কনসেপ্টটো আমাৰ পিছত লাগিব যেতিয়া আমি সেম সাইড অফ ট্ৰান্সভাৰ্সালৰ কথা পঢ়িম হ'ব তেতিয়া আমাৰ বেলেগ এটা আছে সেই কথাটো এতিয়া আমি নেক্সট জানিব লাগিব ইয়াত কৰেসপন্ডিংৰ পাছত alternate angle yes alternate interior angle opposite sides of the transversal inside the line এটো আমাৰ ব্লু কালাৰ দিছে মানে এটা সিম্পল কে দেখা যায় এটো 3 2 আৰু 6 2 হয় না 3 2 আৰু 6 2 3 আৰু 6 আমাৰ কি হৈ আছে alternate হৈ আছে মানে ইটো লগত ইটো এনেকা বেকাকে হয় না এনেকে লাইনডাল মাজেদি পাৰ হৈছে এনেকে লাইনডাল মাজেদি পাৰ হৈছে আৰু হি এইখিনটা এটা এংগল ফৰ্ম কৰিছে ই এটা এইখিনতে ফৰ্ম তেনেকে আমি যদি চাবলৈ যাওঁ 4 2 আৰু 5 2 হ'ব চাগে ন হয় না 4 2 আৰু 5 2 হ'ব তেনেকে alternate interior angles interior আকৌ alternate exterior angle থাকিব হয় না তো alternate exterior angle বিলাক কেনেকুৱা হ'ব বাহিৰৰ কিটা হ'ব যেনেকে 1 আৰু 8 2 হ'ব তেনেকে 2 আৰু 7 2 হ'ব ইয়াত কি লিখা আছে alternate exterior angle opposite sides of the transversal outside the lines outside the line opposite sides of the transversal then consecutive interior মানে co-interior lines right co-interior lines মানে একেটা জায়গাতে সোমাই আছে মানে একেলগে লাগি আছে হয় না same side of the transversal মই অকমান আগত কৈছিলো same side of transversal A4 আৰু 6 2 same side of transversal আছে না মানে একেটা সাইডতে আছে হতে একেখন ঘৰ মানে এটা বাউন্ডাৰিতে আছে যেন তেনেকুৱাকে আমি ভাবি ললেই হ'ল তেনেকে ঠিক আছে 3 আৰু 5 2 আছে হয় না তো এইবিলাক আমাৰ interior consecutive interior বা co-interior angle বিলাক লাগিব আমাৰ পিছলৈ after that এতিয়া আমাৰ parallel line কিটা আহি গলে অলপ কনসেপ্ট অলপ বেলেগ হৈ যাব আমি সেই তাৰ থিওৰাম কিছুমান আছে if a transversal intersects two parallel lines each pair of corresponding angle is strictly equal yes যিমান আমি যি corresponding angle পাইছিলো মানে corresponding angle মানে a angle টো আৰু a angle টো সেই angle টো কি বুলি কয় আমাৰ equal বুলি কৈ দিম হয় না তেনেকে আমাৰ a angle টো আৰু a angle টো হৈ যাব হয় না তেনেকে আমাৰ corresponding angles বিলাক equal হ'ব বুলি আমাক কৈ দিম ঠিক আছে তেনেকে a angle টো আৰু a angle টো তাৰ পিছত a angle টো আৰু a angle টো corresponding angle বুলি আমি equal বুলি কৈ দিম ইয়াৰ কনভাৰ্স টো হৈ যাব if a transversal intersects two lines such as corresponding angles are the lines are said to be parallel হিয়াত parallel হ'ব মানে যদি corresponding lines equal হয় তেতিয়ালে হিয়াত parallel হ'ব একটা সিম্পল কনসেপ্ট আমাৰ ইমান কথা নাই then আমাৰ next concept টো আহি গল alternate angles perfectly match while co-interior angles complete the horizon এটো বাৰু আমি এটা কথালে আহো দুটা কথা একেলগে নপঢ়ো খেলিমেলি লাগি যাব এটো আছে আমাৰ alternate angle আমি অকমান আগত পাতিছিলে তো এটা প্যারালাল লাইনৰ মাজত হৈ গল হয় না প্যারালাল লাইন ডাল আহাৰ লগে লগে কথাটো কি হৈ গল alternate angles are equal lines are parallel হয় না তো alternate angles are equal যদি এটো angle 1 নাম দিলো এটো angle 2 নাম দিলো angle 1 is equal to angle 2 এটো কি হয় alternate interior angle ঠিক আছে তেনেকে আকৌ মই যদি এইখিনতে এটা নাম লিখি দিও এটো আমাৰ 3 দিলো এটো আমাৰ কি দিলো 4 দিলো তাতে আমাৰ কি হৈ গল 3 is equal to angle 4 হয় না 3 আৰু 4 আমাৰ equal হৈ যাব ঠিক আছে ঠিক একেদৰে consecutive interior angles are exactly supplementary মানে interior angle যদি এনেকে same side of transversal থাকে angles কিটা এনেকে same side of transversal থাকে তেতিয়াহলে হিয়তক আমি কি কৰিম এটা sum to 180 degrees বুলি ক'ব পাৰিম ঠিক আছে then next concept টো আহি যাব parallel lines ৰ তিনটা parallel line আকা আছে ইয়াত L M and N L is parallel to M M is parallel to N and which means that তিনটা line are parallel to each other তিনটা line parallel to each other হয় হয় না the lines which are parallel the same line are parallel to each other yes L is parallel to M and M is parallel to N which makes L also parallel to N yes those are parallel to each other right after that numbers which comes to our next property or next angle sum property ঠিক আছে angle sum মানে এটা triangle ত কেটা angle থাকিব triangle নামটোতেই কথাটো আছে triangle try মানে তিনটা angle triangle একাৰণে আমাৰ কি হৈছে নামটো ইয়াত x y and z ইয়াত তিনটা angle আছে x y and z abc triangle তো আমি দেখিছো হয় না এই abc triangle তো আমাৰ কি আছে তিনটা angle আছে এই তিনটা angle নাম x y z বুলি কৈছে আৰু হিহঁতৰ বুলে sum তো হিহঁত তিনটাক বুলে প্লাস কৰিলে আমি কি পাম 180 ডিগ্ৰী পামেই পাম আমি তোমালোকক মই এটা চ্যালেঞ্জ দিছো তোমালোকে 180 ডিগ্ৰী নোহোৱাকে মানে 181 ডিগ্ৰী হলো তোমাকে ট্ৰায়াঙ্গল এটা আঁকিব পাৰিবা নেকি তিনটা এংগলৰ সাম কিন্তু 181 ডিগ্ৰী হ'ব লাগিব বা 182 ডিগ্ৰী হ'ব লাগিব বা 179 ডিগ্ৰী হ'ব লাগিব
তোমালোকে ট্ৰায়াঙ্গলটো আঁকিব পাৰিবানে চাবাচোন ট্ৰাই কৰি তাৰপিছত আহি গ'ল এতিয়া আমাৰ এংগল সাম প্ৰপাৰ্টিটো আকৌ অলপ ডিফাইন কৰি দিছে ইয়াত যোনটো আমাক অকমান আৰু এক ষ্টেপলৈ আগলৈ গুচি গৈছো য'ত আমাৰ এক্সটেৰিয়ৰ এংগল থিওৰাম কৈছে এক্সটেৰিয়ৰ এংগল থিওৰামটো কেনেকুৱা ধৰণৰ if a side of a triangle is produced the exterior angle formed is exactly equal to sum of the two interior opposite angles হয় নে দুটা interior opposite angle সামটো সদায় আমাৰ exterior angle টোৰ লগত হয় বুলি ইকুৱেল হয় বুলি কয় মানে exterior angle sum of two interior angles is equal to the exterior angle হেতু হয় নে মানে এই এংগলটো আৰু এই এংগলটো যদি মই প্লাস কৰো এই যে বাহিৰত যেটো এংগল বনি আছে মানে এই বাহিৰত যেটো এংগল বনি আছে সেইটোৰ লগত বোলে তাৰ ইকুৱেল আছে হয় নে এটো আমি অংক কৰিলে ভালকে আৰু বস্তুবিলাক বুজি পাই গৈ থাকিম মই তোমালোকক আজি কনসেপ্ট বিলাকে দি গৈ আছো বা আইডিয়াটোহে দি গৈ আছো আমি যেটা কোৱেশ্চনছ কৰিম এইবিলাক যেটা এপ্লাই কৰিম তেতিয়া আমি ভালকে আৰু বুজি গৈ থাকিম দেন নেক্সট এটা কোৱেশ্চন কৰিলো আইডিয়াটো আৰু অলপ হৈ যাব ঠিক আছে এই কোৱেশ্চনটো কি কৈছে ফাইন্ড x ইউজিং ভাৰ্টিক্যালি অপোজিট এংগলস ঠিক আছে আমি x ৰ ভ্যালুটো আমি ভাৰ্টিক্যালি অপোজিট এংগলটো কৰিব পাৰো বা আমি ইয়াত মই দুটা বস্তু কৰিব পাৰো ঠিক আছে a লাইনডাল আৰু a লাইনডাল এই দুটা লাইন এটা দুডাল স্ট্রেট লাইন কাট খাইছে হয় না তো ই আৰু ই ভার্টিক্যালি অপোজিট হৈ আছে না यस ভার্টিক্যালি অপোজিট এংগল তো a40 ইটো কিমান হ'ব ভ্যালু ইউ 40 ডিগ্ৰী হৈ যাব হয় না यस আৰু এই ফালে ex আৰু a2x তো ইয়াৰ আৰু ইয়াৰ ভ্যালুটো কিমান হ'ব x এ হ'ব হয় না তো আমি ইমান বেছি মাথা নামাৰো ঠিক আছে আমি একদম সিম্পল কে কথাটো ভাবিম এই বস্তুখিনি গুটেখিনি আতৰাই পেলা মই একদম নিউলি কথাটো ইয়াত যি লিখা আছে আমি সিমান তেনেকে ইমান মাথা নামাৰো আমি একদম সহজতে আনসাৰটো উলিয়াম কেনেকে হৈছে যে এই যে বস্তুখিনি কি লিখা আছে 40 + x এটো এটা স্ট্রেট এংগল ফর্ম কৰিছে নাই আমি মনত পেলোৱা প্ৰথম আমি এটা চাইছিলো নহয় তাত আমি কি পাইছিলো এটো স্ট্রেট এংগল ফর্ম কৰিছে হয় না এই স্ট্রেট এংগলটো কি হ'ব x + 40 = 180 হ'ব নাই হ'বটো কিয় নহব কাৰণ এই দুটা এংগল প্লাস কৰিলে কিমান হয় 180 হয় তেতিয়ালে হিয় দুটা প্লাস ইকুয়াল টু 180 লিখিব পাৰিম নাই পাৰিম তো ইয়াৰ পৰা আমি কি ধুনিয়াকে x ৰ ভ্যালুটো উলিয়াই দিব পাৰিম নাই 180 - 40 which is 140 degrees এটো সহজতে আনসাৰটো উলিয়াই গল হয় না আমি ইমান বেছি মাথা মাৰি থাকিব দৰকাৰ নাই ভাৰ্টিক্যালি অপোজিট এংগল কিবা আছে এইবিলাক ইমান চিন্তা কৰি থাকিব নালাগে আমি যোনটো ইজিলি আনসাৰ ওলাব আমি সেইটোতে কনসেপ্টটো আমি বেসিকে দিম ঠিক আছে নেক্সট ফাইন্ড আমাক কি কৈছে find y using alternate interior angle okay alternate interior angles আমরা ইউজ কৰি পেলাই y ভ্যালু তো উলিয়াব ঠিক আছে এটো y আৰু a2 এংগল অল্টারনেট হৈ আছে ৰাইট তেতিয়া হলে a এংগলটো আমি অথনি কি কৈছিলো 40 ডিগ্ৰী আৰু ই কি হয় 40 হয় নে নহয় হয় নে তো ই যদি 40 হয় তেতিয়া হলে ই তো দিয়া অল্টারনেট হৈ আছে তো ই অল্টারনেট হোৱাৰ কাৰণে y ভ্যালুটো কিমান হৈ যাব 40 ডিগ্ৰীজ হৈ যাব কে সহজকে ওলাই গল আমাৰ আনসাৰটো হয় নে নেক্সট আমি চাইছো সিম্পল কোৱেশ্চন দুটা আছে আমি কোৱেশ্চন দুটা কৰি চাও আমাৰ দুটা চ্যালেঞ্জ আছে আমি চ্যালেঞ্জটো একসেপ্ট কৰো চ্যালেঞ্জটো আমাৰ কেনেকে দিয়া আছে এটো এটা অল্টারনেট এংগল লেটস ফাইন্ড আউট দা ভ্যালু অফ দোজ x আমাক কি কৈছে ফাইন্ড দা ভ্যালু অফ x আমাক x ৰ ভ্যালুটো উলিয়াব কৈছে ঠিক আছে আমি x ৰ ভ্যালুটো উলিয়াই দেখাই দিম কি আছে নো একো ডাঙৰ কথা নহয় তো 3x + 20 তো দুইটা প্যারালাল লাইন হয় না দুইটা প্যারালাল লাইন এটা আমি মনত ৰাখিব লাগিব তো ইট মিন্স what these two are equal বা মই এতিয়া অকমান বস্তুটো সিধাকে লিখি দিছো তোমালোকৰ এটা দেখাত বা লিখাত সহজ হ'ব এটো 3x + 20 and since they are alternate angles right alternate angles are said to be equal and they are not said to be equal they are actually equal because they are between parallel lines so সেই কাৰণে আমাৰ 5x - 10 তো আমি এটো কি কৰিম 3x + 20 আৰু 5x এটো 3x তো থাকক এফালে 5x তো দিয়াক এফালে -5x হৈ গল আৰু -10 ডিগ্ৰীজ আৰু 20 to -20 ডিগ্ৰীজ হৈ গল অকন মাইনাস বেছি কৰি দিলো আৰু একো নাই আমি নিগেট কৰি লব পাৰিম এটো -2x হৈ গল আৰু ইফালে -20 -30 হৈ গল এই মাইনাস তো ক্যান্সেল আউট হৈ গল x ৰ ভ্যালুটো কিমান হৈ গল 30 / 2 which is 15 ডিগ্ৰীজ আমাৰ ফার্স্ট চ্যালেঞ্জ একসেপ্টেড আমি ফার্স্ট চ্যালেঞ্জৰ আনসাৰটো পাই গলো 15 ডিগ্ৰীজ আমাৰ ওলাই গল তো নেক্সট আমি নেক্সট চ্যালেঞ্জটো চাও এটো কি কৈছে a এংগলটো আৰু a এংগলটো আমাৰ ভ্যালু উলিয়াব দিছে ay এংগলটো তো কি আছে sum of two interior angle is equal to the exterior angle এটো হয় না সেই কনসেপ্টটো আমি লৈ যাব লাগিব হয় না তো আমি sum of two interior angles 50 degree plus y equals to 110 degrees তো আমি ইয়াৰ পৰা ধুনিয়াকে এংগল y ভ্যালু উলাই দিব পাৰিম which is 110 minus 50 degree আৰু হেতুক আমি কি বুলি লিখিম 60 degrees বুলি লিখি দিম যেটো আমাৰ আনসাৰটো উলাই যাব
মই এইটো আকৌ এবাৰ অকণ ভালকে লিখি দিছো, ওপৰতে লিখি দিছো, sum of two interior angles y plus 50 degree is equal to the exterior angle. আমি পাইছিলো কনসেপ্টটো, হয় না? তো তাৰ পৰা আমি angle y ভ্যালুটো উলিয়াই দিম, which is 110 degree minus 50 degree, which is equal to 60 degree. আমাৰ সেকেন্ড চ্যালেঞ্জটো আমি আনসার পাই গলো, তো আমাৰ আনসার ওলাই গল, হয় না? তো ইয়াৰ পাছত আমাৰ বিশেষ কবলগীয়া একো নাই, আমি ইয়াতে গম পালো যে কমপ্লেক্স জিওমেট্রিক আর্কিটেকচার আনরিভেলস থ্ৰু সিম্পল আনডিনাইবল থ্ৰু, মানে আমি যদি form a single point to the enclosed triangle, every line and angle obeys the same fundamental rules, হয় না? আৰু আমি তাৰপা আমি এই এক্সাম খিনি যদি আমি মাস্টাৰি কৰিব পাৰো, তেতিয়াহলে আমাৰ গোটেই কনসেপ্টটো ক্লিয়াৰ হৈ যাব, আৰু যদি আমাৰ কনসেপ্ট ক্লিয়াৰ হৈ যায় তেতিয়া আমি যি কোনো অংক কৰিব পাৰিম। এতিয়া মই তোমালোকক নেক্সট ক্লাছত যেতিয়া লগ পাম তেতিয়া আমি কি কৰিম, আমি ইয়াৰ এক্সাৰসাইজ, আমাৰ যি এক্সাৰসাইজ আছে, আমি এক্সাৰসাইজত আমি যিখিনি কথা পঢ়িলো বুজিলো সেইখিনি এটা এটাকে কনসেপ্টকে আমি এপ্লাই কৰি যাম আৰু কৰি যাম। তাৰ তেতিয়ালৈকে ধন্যবাদ, আকৌ লগ পাম।